শিল্পীৰ প্ৰতি আপোনালোকৰ যি মৰম এইখিনি জেগাত আমি প্ৰথম আহিছোঁ এবাৰ হয়নে আগতে অহা নাই হোৱা গ'ল আমি ৰাইজক আমি সঁচাকৈ শ্ৰদ্ধা জনাইছোঁ প্ৰথমে মোৰ তৰফৰ পৰাও ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ ৰঙালী বিহুৰ ৰোলক যাচিলোঁ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে মই সেৱা জনালোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান প্ৰতিকূল বতৰকো নেওচি আমাক মৰম দিবৰ কাৰণে এনেকৈ ৰৈ আছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সমিতিৰ বিষয়ববীয়া উদ্যোক্তা মণ্ডলী বহুত বহুত ধন্যবাদ এই ৰাস্তাটো আমাৰ ইমান ধুনীয়াকৈ আনিলে টিকেশ্বৰ বাৰ ডাঙৰ হ'ল মইতো মুখত কেঁচুৱা ন আৰু সঁচাকৈ উদ্যোক্তা মণ্ডলী ইমান ধুনীয়া কষ্টকৈ বিহুখন ৰাইজৰ সহযোগত পাতিছে ৰাইজৰ সহযোগত উদ্যোক্তা মণ্ডলী ইমান ধুনীয়াকৈ যে অনুষ্ঠানটো পাতিছে উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা হাত চাপৰি আচলতে ৰাইজৰ এই হাত চাপৰি এয়াই উৎসাহ উদ্যোক্তা মণ্ডলীয়ে যে সেই প্ৰেৰণা পাব ইয়াতকৈ ধুনীয়া ধুনীয়া অনুষ্ঠান তেখেতসকলে পাতি যাব আৰু আমাৰ কাষতে আছে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমাৰ পবিত্ৰ কৰ্মী ডাঙৰীয়া আৰু আমাৰ জয়ন্ত শৰ্মা ডাঙৰীয়া আকৌ মঞ্চলৈ আহক ইমান ধুনীয়াকৈ আমাক ৰাস্তাৰ পৰা আগবঢ়াই নিছে আপোনালোকৰ বহুত বহুত ধন্যবাদ তেখেতসকলে প্ৰশাসনৰ বিষয়ে তেখেতসকলকো কাৰণে বহুত বহুত ধন্যবাদ ছাৰ দুইগৰাকীয়ে বহুত ৰঙালী বিহু ওলগ যাচিলোঁ ইমান ধুনীয়াকৈ আমাক ধন্যবাদ খালি এটা চৰ্ত আমি কেনি আহিলে একো গম পোৱা নাই ৰহালৈকে গম পাইছোঁ দলংখন তাৰপিছত কেনি সোমালোঁ কেনি ওলালোঁ বেলেগ জন্তু হোৱাহেঁতেন মানে বেলেগ জন্তুৱে গম পালেহেঁতেন ৰাস্তাই ৰাস্তাই হেৰি কৰিবলৈ আকৌ সেই তেনেকৈ ওলাই গ'লে আমি যিহেতু মানুহে একো গম পোৱা নাই কিন্তু আমাক আকৌ থৈ অহা দায়িত্ব সমিতিয়ে ৰাস্তালৈ কিন্তু সঁচাকৈ ইমান মানুহ উপস্থিত সঁচাকৈ ভাল লাগিছে আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ ল'ৰা মানুহে আই লাভ ইউ বুলি নকয় নহয় ল'ৰা মানুহে আই লাভ ইউ বুলি ক'লে বেয়া শুনি হয়নে ল'ৰা হ'ল না ছোৱালী হ'ল সেই ল'ৰাবিলাকে কৈছে ছোৱালী হ'ল ছোৱালীয়ে কৈছে ল'ৰা হ'ল কোনটো জয় হৰিব মই কৈছোঁ প্ৰথম হৰিমাকক সুধি আহাগে কি হ'ল জয় হৰিব আমাক নিদিলে আমি দিলোঁ ল'ৰা গোপাল ঘৰৰ মানুহৰ কাৰণে চকী ৰাখিব নোৱাৰিলে বুলি কিন্তু ভাল পাইছোঁ আপোনালোকৰ খালি অসুবিধা আছে এতিয়া উঠি যাওঁ বুলি ঘপকৈ উঠি যাব নোৱাৰে কিন্তু কিবা এটা খাওঁ বুলি বোলে অকণমান পাতল হৈ আহোঁ বাহিৰত নোৱাৰিব হয়নে সেইকাৰণে কয় এনেকুৱা অনুষ্ঠান চাবলৈ আহিলে মাজত বহিম বুলি যদি চাবলৈ আহে ঘৰতে পানীটো অকণমান কমাই খাই আহিব বিভিন্ন প্ৰকাৰ ঘৰত দিনতে চলে বিভিন্ন ধৰণৰ মেছেজ আহে মই কমল ভৈনীয়েকক বোলে বেঙেনা দিলোঁ হয় জানো ৰাইজ
কমলা ভৈনীকক মই কি বেঙেনা দিলোঁ আচল কথা যদি গম পায় আপোনালোকে ক'ব যে মইহে বেঙেনা খালোঁ যিজনী কমলা ভৈনীকক আপোনালোকে দেখিম দেখিম বুলি ভাবি থাকে দেখিছে জানো আজিলৈকে আপোনালোকে দেখিম বুলি ভাবি থাকে যে মই লগ পাম বুলি মই আশা কৰিয়ে থাকোঁ কিন্তু সেইজনী কমলা ভৈনীকে নে ছাগলী আজিলৈকে নাজানে কিন্তু মই কাকো বেঙেনা দিয়া নাই কিয় জানেনে মই যাক বিয়া পাতিলোঁ তাই খুৰাকৰ ল'ৰাটোৰ নামো কমল তাই কমলা ভৈনীয়েকে নহয় জানো এতিয়া মই বেঙেনা দিলোঁ নে কওকচোন ইয়াৰ সকলোকে বিয়ালৈ মাতিছোঁতো খুব বহুত সলনি হৈ গ'ল আগৰ বিয়া এতিয়া বিয়া বেলেগ মই ইয়াৰ বিয়াখন দেখিছোঁ বাৰু আমিওতো বিয়া পাতিছোঁ মই বিয়া পাতিছোঁ 14 চনতে তেতিয়া মোবাইলটো ইমান এক্টিভ নহয় আজিকালিতো ফটোৱে ফটো ইয়াত দেখিছোঁ মই দৰা কইনা আপোনালোকেও দেখিছে আজিকালি বহুত বিয়াত দৰা কইনা এক জেগাত ৰৈ থাকে যিখিনি মানুহক আমন্ত্ৰণ জনায় তেওঁলোকে গৈ তাতে মাত দিয়ে উঠি গৈ টকা এখনৰ ওপৰত উঠাই নথয় জানো দৰা কইনা প্ৰেজেণ্টটো দিয়ে মাত দিয়ে আমাৰ দিনতো তেনেকুৱা নাই আমি আকৌ দৰাটো পিপিটাই ঘূৰি ফুৰিব লাগে আহিলে খালেনে বৰটো জানিলে পিছত পঠাই দিলে বহুত সলনি হ'ল এতিয়া আগতে বিয়াবিলাকত আমি দেখোঁ ষ্টিল কেমেৰা আছে আমিবোৰে বিয়া পাতোঁতে ভিডিঅ' কেমেৰা আহি গ'ল আজিকালিতো দৰা কইনাটো বিয়া হোৱা আগতো আকৌ প্ৰি শ্বুট হয় প্ৰি ৱেডিং শ্বুট নহয় জানো আগতীয়াকৈ আগতে দেখোন দৰা কইনা লগ পাবলৈ নিদিয়ে দৰাটো কইনা ঘৰলৈ যাবলৈ নিদিয়ে কিমান কাম কৰি আছে বিয়া পাতিব বিচাৰিছে ছোৱালী বেছি চাই আছে পোৱা নাই তেওঁলোকক এটা কথা কৈ থৈ যাওঁ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা তেওঁলোকে বিৰিয়ানীৰ এটিটিউড দিয়ে খালি দি থাকে হাঁহি বুলিবলৈ নাই ইয়াতে কিন্তু ভাল লাগিছে মানুহখিনিয়ে যিসকলে হাঁহে ফ্ৰীলি হাঁহে ডাঙৰকৈ বহুতে আকৌ খুব ফ্ৰীলি হাঁহিব নোৱাৰে হাঁহি উঠিলেও এনেকৈ হাঁহে হয়নে কেনেকৈ হাঁহে আৰু কেনেকৈ হাঁহে আৰু কেনেকৈ হাঁহে মই এটা দেখিছোঁ মানে হাঁহি উঠিছে কিন্তু ফ্ৰীলি হাঁহা নাই মই ভাবিছোঁ কিবা দাঁত চাত খোলা নেকি লেতেৰা নেকি নহয় ধুনীয়া মানে ফ্ৰীলি হাঁহিব নোৱাৰে বোৱাৰীসকলে বিহু বুলি হাতত জেতুকা লগাইছেনে নাই বোৱাৰী মা বোৱাৰীসকলে আমাৰ ছোৱালীহঁতে লগাইছেনে জেতুকা হাতত কিন্তু লগাব লাগে জেতুকাটো এনেও কিয় প্ৰয়োজন এইটো দিনত আমাৰ নতুন বছৰটো আহে যে এই ছালবিলাক এৰাই যায় জেতুকাটো বিৰাটেই ভাল আৰু এটা লোকবিশ্বাস আছে কথিত কথা এটা আছে এইফালে আছে মৰম আছে ৰং নধৰিলে মৰম নাই দেহাৰ বাৰী চুটিবলৈ কৈছে বিশ্বাসটো মোৰ মন বহা নাই মই ভাবি আছোঁ এইজনী বা হাতৰ ৰং ধৰিলে নে ফোন কৰি সুধিব নোৱাৰোঁ সন্ধ্যা 8টা মানত আহি ঘৰৰ পৰা হাতখন চাবলৈ বিচাৰিছোঁ নেদেখোঁ কাম কৰি আছে ব্যস্ত এটা সময় হাতখনত থাপ মাৰি ধৰি মইতো অবাক ঠিকিয়া ৰং মই বোলো বাচিছোঁ তাইক গম দিছোঁ বোলো দেখিলেতো মৰম মোৰ তোলে ঠিকিয়া ৰং গ'ল কথা গ'ল এতিয়া 10 বছৰ হ'ল আমাৰ বিয়া আহে এবাৰ গাঁৱত আছিলোঁ এবাৰ গুৱাহাটীত আছোঁ এইবোৰ কৰি ঘূৰি ফুৰিছোঁ এবাৰতো জেতুকা আনি দিয়া নহ'ল ধুমাটো মেহেন্দি পেকেট এটা আনি দিলে এইবোৰ বজাৰৰ পৰা কিনাত লগাইছে এইবাৰ আকৌ একেটা দলে বোলে চাওঁতো 10 বছৰ হ'ল বোলে মৰম আছে নে মোৰ গোটেই ঘৰৰ পৰা আছে কিন্তু ভগৱানৰ আশীৰ্বাদ যেনিবা এনেই অকণমান আমাক সন্দেহো কৰেতো দুজনী ভনী নহয় হেৰি এটা থাকে মনত ৰাইজৰ মনত আছে আকৌ এইটো গাইছে না মনত আছে নাই আমাৰ আচুতীয়া গানটো যে পুৰা হিট হৈ আছে ভাইৰেল হৈ আছে তুমি নহ'লে মোহনতো মই ৰিচাক লৈ যে মই গাইছোঁ তুমি নহ'লে এই থানা যে নুফুলে ভৱেন বলিয়া
বিহু বাকী গাওঁ নেকি গাওঁ নে কিন্তু সহযোগ কৰিব লাগিব কিন্তু আপোনালোকৰ স্থানীয় শিল্পীসকলে যে অনুষ্ঠান পৰিৱেশন কৰিলে আমি আপোনালোকৰ পৰা শুনিছোঁ ইমান ধুনীয়া লাগিছে সঁচাকৈ দেই একদম সেইসকল শিল্পীকো আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিলে আৰু আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰিছে আৰু এতিয়া আমাকো সহযোগ কৰিব লাগিব দেই নাচিব লাগিব নহ'লে হাঁহিতে নহ'লে পানী কিবা এটা কৰ ই মানে আমাৰ দুটাক চোৱা নাই পিছফালে কাম কৰি চাইছে একো পাত্তাই দিয়া নাই এই টোপনি ধৰিছে নেকি মই এইফালে চাই আছোঁ দেই ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আছোঁ এই বৌজনীয়ে বিয়াত ভাঙি আহিব দিয়ে আছে ভাঙিয়ে ঘৰতো থাকিব পাৰিব ন যাওঁনে দাদা ইয়াত মছলাকণ মিলাই দিয়ে মাংস দিয়ে বুলি কৈছে নালাগে লাগিব বাকী আমাৰ কি হ'ল নাচনি গেছৰ প্ৰব্লেমটো হৈ থকা নাই গেছে কোৱা নিচিনা তোলে নাচ মৰম লাগে তোমালৈ নাচিলে কিন্তু নাচিলে মোহন হৈছে নাচিব জীৱনত যদি হ'বলৈ মন আছে